কেচক তেখেতসকলৰ কিবা সম্ভৱ ৰজা আজি যিহেতু আহি আমাৰ ফণীন্দ্ৰ ছাৰ লগত নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টলৈ আহিছোঁ আৰু ইয়াত 7 হেভেন যি ইক' ৰিজৰ্ট আছে ইক' ৰিজৰ্টত আহিছোঁ। চ' এইফালে আমি সোমোৱা গেটৰ সন্মুখত পাইছোঁ, ইয়াত দেখাই আছোঁ ৱেলকাম টু মন ডিষ্ট্ৰিক্ট নাগালেণ্ড আং নাগালেণ্ড। আৰু এতিয়া সোমাই যাম আৰু ইয়াত যি 7 হেভেন ইক' ৰিজৰ্ট সেই ইক' ৰিজৰ্ট যাম আৰু তাৰ পৰা হয়তো কিছুমান দেখাবলৈ চেষ্টা কৰিম। ত' আপোনালোক ভিডিঅ'টো শেষ কৰি আমি নাগালেণ্ড সোমাই গ'লোঁ আৰু নাগালেণ্ড মন ডিষ্ট্ৰিক্টলৈ চলাই আছে একটু ওপৰ ফাইনেলি আমি আহি পাই গ'লোঁ 7 হেভেন ইক' ৰিজৰ্ট আৰু এইফালে ফণীন্দ্ৰ ছাৰ ৰেডি হৈ আছে আৰু ইয়া বেনাৰখন আপোনালোক দেখাই লৈছোঁ এইফালে 7 হেভেন ইক' ৰিজৰ্ট আৰু ইয়াত আমি এতিয়া সোমাই যাম নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ হয় এইটো টিজিত হেডকোৱাৰ্টাৰ আছেগৈ। ত' এতিয়া আমি ইয়াৰ ভিতৰ ভাগত সোমাই যাম আৰু তাত কেনেকুৱা কি আছে আপোনাক চাওঁ আৰু অলপ জেগাটো অকণমান ঘূৰি তাৰপিছত আমি ইয়াৰ পৰা ৰিটাৰ্ণ কৰিম। পাই গ'লোঁ 7 হেভেন ইক' ৰিজৰ্ট এইফালে দেখাই আছোঁ পৰিৱেশটো। ফণীন্দ্ৰ ছাৰো ৰেডি হৈ আছে। এতিয়া আমি ভিতৰত সোমাই যাওঁ, ভিতৰৰ ভাগৰ যি দৃশ্য আছে সেইখিনি অলপ দেখাবলৈ চেষ্টা কৰিম। ত' আজি কেনেকুৱা জাৰ্ণিৰ কাৰণে ঠিক হৈছে? আচলতে গৰম বন্ধ পালোঁ, হঠাৎ ওলাই আহিলোঁ যে 7 হেভেন শুনি আছিলোঁ যে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত আছে। তাৰপিছত আহি দেখিলোঁ আমাৰ ঠিক আছে ভিতৰত সোমাই লওঁ ন? ভিতৰত সোমাই লওঁ। ঠিক আছে দেখাই দিছোঁ এইফালে 7 হেভেন ইক' ৰিজৰ্টৰ লগে লগে আপোনাৰ দৃশ্য দেখাইছোঁ, খুব ধুনীয়া এখন দৃশ্য। ইয়াত চাওক ওপৰৰ ফালে এইফালে পাহাৰ, এইফালে যথেষ্ট পাহাৰ, চাৰিওফালে পাহাৰ আৰু সৰু ল'ৰা ছোৱালী আহিলে ইয়াত উমলাব পৰা ঠাইও আছে আৰু এইফালে চাওক আৰু এইফালে পাহাৰ, চাৰিওফালে পাহাৰ। আৰু এতিয়া আমি এইটো চাইডত ইয়াত আছে আপোনাৰ যি ইয়াত ৰিচিপশ্যন কাউণ্টাৰ, ইয়াতে যি অৰ্ডাৰ দিব লাগে ইয়াত অৰ্ডাৰ দি মেলি পিনে আপোনাৰ নি পিনে আৰামছে খাব পাৰিব। যদি আমি ভিতৰ ভাগত সোমাই যাওঁ আৰু ইয়াৰ পৰা কি অৰ্ডাৰ ল'ব পাৰি অভিয়াস দিছোঁ আপুনি দেখাই থাকিম। চ' আপোনাৰ ভিডিঅ'টো সকলৰ কিবা সম্ভৱ ৰজা বা তেনেধৰণৰ কিবা হ'ব লাগে বা তেখেতসকলৰ নৃত্যৰ কিবা বা তেনেকুৱা ধৰণৰ কিবা পৰম্পৰা হেৰি হয় যিখিনি ইয়াতে খুব ধুনীয়াকৈ অংকন কৰি থৈছে। এয়া এইফালে দেখাই আছোঁ খুব ধুনীয়াকৈ তেখেতসকলে এনেধৰণে অংকন কৰি সম্ভৱ তেখেতসকলৰ ৰজা বা তেখেতসকলৰ নৃত্য বা তেখেতসকলৰ কালচাৰ কিবা এটা হ'ব পাৰে, মই অনুমানহে কৰিছোঁ। ওপৰফালে গৈ আছোঁ 7 হেভেন ৰিজৰ্ট মানে কি হ'ল হাত মহলাই উঠিব লাগিব কিজানি নে হেভেন স্বৰ্গপুৰী। এয়া মায়েরি কি হচ্ছে এটা হ্যাঁ উঠছি রে উদ্বারখানে তো ভালোই লাগছে। নাম্বারটা কি হবে ধরুন উড়া যাবে নাকি পুরো নাই বল ভিউ যে ভিউ আৰু একদম মানে খাতৰা ভিউ একদম চাৰিওফালে চক না মানে খাতৰা লাগিছে। এইফালে চক এয়া আমি ওপৰত আছোঁ, এইফালে আৰু পাহাৰ বাপরে বাপ খাতরা আছো নে। আর এই যেদিকে এ মাগো কাহা ঢুক গেলি কি বলছি 7 হেভেন রিজর্ট 7 এইটা লাগাইলে না তো ভিউজ গিলা বলবে এক ঘন্টা এই নাই লাগাইছে বলবে। হ্যাঁ এখন মজা লাগছে না। হ্যাঁ এই যেদিকে দেখ এই যেদিকে দেখ খাতরা ন খাতরা গাছে গাছ আজি কি থাকিয়ে যাবই নাকি হ্যাঁ ঘুমাই ঘুমোকে আরামসে ফজি দিলে হয়ে যায় ফজি দিকে ফজি যাব আর উদকে যে ফোন করবে কাহা আহি বলে না यहाँ तक मैं पहुंच गई हैं रोमिंग हो जाए ना रोमिंग फोन नहीं लगभग ना लगभग हां नागालैंड में रोमिंग ना तो ना बढ़िया ओके तो जो थोड़ा नीचे दिए जाबो किया देखबो ए जे कहां आइ गे ओ जे उदगे करछै जे ফণীন্দ্ৰ চাইফালে বহি আছে, এইফালে ভণ্টিৰ গৰাকী মান আছে আৰু এইফালে বস্তু দুটামান আছে, এইখিনি আপোনালোকক দেখাম বস্তুখিনি কি হয়। এইখিনি কাং কুং নে কি বুলি ক'লে এইখিনি বাপৰে এইটো কি এইটো বজাই গৈছে হে গম পাইছে নাই বাপ মাজত এইখিনি বজাই চাগে বজাই বুয়া মানে ঢোল টাইপৰ ন কিবা হে এই বাজাতে না এইটো বজোৱা এটা কিবা সামগ্ৰী হৈ গৈছে মানে কি হ'ল কিবা বাদ্যযন্ত্ৰ হ'ব পাৰে তেনেধৰণে। আৰু খুব ধুনীয়া এটা প্লেচ আপোনালোক দেখাই আছোঁ। আপোনালোক কেতিয়াবা যদি আহিব ইয়াত যি ইক' ৰিজৰ্ট 7 হেভেন ইক' ৰিজৰ্ট পৰিৱেশটো যথেষ্টখিনি ধুনীয়া আপোনালোক দেখাই আছোঁ। এইফালে চওক চাৰিওফালে আৰু ইয়াত থাকিলেও খুব থকা খোৱাৰ ব্যৱস্থাও আছে, আপোনালোকে ইয়াত থাকিব পাৰিব।
তো এইফালে আমি অকণমান ইয়াত ৰেষ্ট লৈ ল'ম। বাকী আমাৰ অৰ্ডাৰ আহিছে, অৰ্ডাৰ আহিলে আমি বাকীখিনি খাম। আৰু ইয়াত যি দৃশ্য আছে সেইখিনি দেখাব চাই মতলে মারে কি বলছে ওই জুমা উহা কি করে উহা ওই জুমা কি করে ওই জুমা ওয়াটারফল ওয়াটারফল মানে কি হলে ডুবকি মাৰে নেকি হে কাছ আৰু ঘৰিয়াল নেকি যাবলৈ ইতিমধ্যে ওলাই গ'লোঁ। এয়া বাহিৰৰ দৃশ্য, আমি এতিয়া ওলাই যাম। এইটো ৰোড আমাৰ ওলাই যোৱা ৰোডটো, আৰু যিহেতু সময় যথেষ্ট হৈ আহিলে, আৰু যিহেতু এতিয়া আমি নাগালেণ্ডত আছোঁ, যাব লাগিব আছামলৈ। আৰু একেবাৰে দাঁতি কাষৰ যদিও অলপ সময় লাগে, যথেষ্টখিনি দূৰ হয়। তো ইমান দেৰি ভিডিঅ'ত চাই থকা বিনোদ খাৰীয়া সকলোকে আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে জাষ্ট কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জাষ্ট এটা কমেণ্ট কৰিব। আৰু ইমান দেৰি ভিডিঅ'ত চাই থকা মই সকলোকে পুনৰ আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰি আজি এই ব্লগটো ইমান সামৰণি মাৰিছোঁ। বাই বাই।